নমস্কাৰ এমএছ লাইভৰ দৰ্শকসকলক স্বাগতম জনাই আৰম্ভ কৰিছো খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কঠোৰ মন্তব্য কৰিছে। এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা কোৱা হৈছে মই এজনকৈ মেৰুদণ্ড ভাঙিম। এবাৰ কাৰ মেৰুদণ্ড ভাঙিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ তথ্য জনাম এমএছ লাইভৰ দৰ্শকসকলক। এই মুহূৰ্তে জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। কাৰ মেৰুদণ্ড ভাঙিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাই তথ্য জনাইছে। অসমত থকা প্ৰতিটো দুষ্ট চক্ৰ ধৰিব এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটাকৈ প্ৰতিটো চক্ৰৰ মেৰুদণ্ড ভাঙিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কালি জলসিঞ্চনৰ দালাল চক্ৰৰ মেৰুদণ্ড ভাঙিছো তেনেধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। ঘটি থকা এনেকুৱা কাণ্ডৰ সবৰে মেৰুদণ্ড ভাঙিম বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভিক্টৰৰ হাতত যদি তথ্য আছে দি দিব লাগে। খুনা কথাৰ ওপৰত অভিযোগ দিছে ভিক্টৰ দাসে। এনেকৈ অভিযোগ দি থাকিলে অসমত পৰীক্ষাই পাতিব নোৱাৰিম। ভিক্টৰ দাসে জেমছ বণ্ডৰ ধৰণে কথা কয়। ভিক্টৰ দাসে দিয়া গাড়ীৰ নম্বৰ আৰু ফোন নম্বৰত একো ওলোৱা নাই। এনেকে বিপদে পৰিচালিত কৰিলে ল'ৰা ছোৱালীয়ে ভয়ত পৰীক্ষা নিদিয়া হ'ব। ভিক্টৰ দাসৰ অভিযোগক লৈ হাজাৰ বাৰ তদন্ত কৰা হৈছে। সুধিলে ভিক্টৰ দাসে একো নাজানে বুলি কয়, কেৱল কয় মই শুনিছোহে। অসমত থকা প্ৰতিটো দুষ্ট চক্ৰক ধৰিব এইবাৰ হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে কৈছে এটাকৈ প্ৰতিটো চক্ৰৰ মেৰুদণ্ড ভাঙিব এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ ৰেচন কাৰ্ড থকা সকলৰ বাবে আহি পৰিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কিয়নো এইবাৰ ৰেচন কাৰ্ড থকা সকলে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। এই মুহূৰ্তে জনাই আছে এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ড থকা লোকে পাব এইবাৰ অসম চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। এটা বছৰত 5 লাখ টকালৈকে তেওঁলোকৰ চিকিৎসাৰ খৰচ বিনামূলীয়া হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব আয়ুষ্মান কাৰ্ড। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে আয়ুষ্মান কাৰ্ড লাভ কৰিব বুলি কোৱা হৈছে। কলিয়াবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা লোকলৈ এই সুখবৰ প্ৰদান কৰিছে। যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলে অটল অমৃত যোজনা কাৰ্ডৰ সুবিধা লাভ কৰিব। এই মুহূৰ্তে জনাই আছো সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আজি অখিল গগৈ ডাঙৰীয়াক বিধানসভাৰ মজিয়াৰ পৰা বহিষ্কাৰ কৰা হৈছে। এটা বিগ ব্ৰেকিং জনাইছে অখিল গগৈ ডাঙৰীয়া আপুনি ওলাই যাওক বুলি কোৱা হৈছে। মাৰ্চেল লগাই বিধানসভাৰ পৰা উলিয়াই দিছে অখিল গগৈ। বিধায়ক অখিল গগৈক মাৰ্চেল লগাই বিধানসভাৰ পৰা উলিয়াই দিয়া হৈছে। অখিল গগৈৰ মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে বিধানসভাৰ অধ্যক্ষ। উলিয়াই দিছে বিধানসভাৰ পৰা অখিল গগৈক। এয়া কোনো আন্দোলনৰ স্থান নহয় বুলি কোৱা হৈছে। এয়া বিধানসভা। সংগঠনৰ কাম বাহিৰত কৰক, বিধানসভাত নহয়। এজন সদস্যৰ কাৰণে পৰিৱেশ বিনষ্ট কৰিব নোৱাৰো। বিধানসভাত কাজিয়া নহয়, বিধানসভাত আলোচনাহে হ'ব। মাৰ্চেল লগাই আজি বিধানসভাৰ পৰা উলিয়াই দিয়া হৈছে বিধায়ক অখিল গগৈ। সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি এক অতিকৈ শোকাবহ ঘটনা সংঘটিত হৈছে। নিৰ্মাণাধীন অট্টালিকাৰ লিফ্ট খহি পৰি 8জন শ্ৰমিকৰ কৰুণ মৃত্যু হৈছে। এই মুহূৰ্তে জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। গুজৰাটৰ আহমেদাবাদত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আহমেদাবাদত বুধবাৰে পুৱা নিৰ্মাণৰত এটা অট্টালিকাত 8জন শ্ৰমিকৰ কৰুণ মৃত্যু হৈছে। জানিব পৰা মতে আহমেদাবাদ চহৰৰ পজানৰাপুল চাৰিআলিৰ ওচৰত এটা অট্টালিকাৰ নিৰ্মাণৰ কাম চলি আছিল। বুধবাৰে পুৱা প্ৰায় 10 মান বজাত সেই নিৰ্মাণাধীন অট্টালিকাটোৰ লিফ্টটো খহি পৰিছে, যাৰ ফলত তাত কাম কৰি থকা 8জনকৈ শ্ৰমিকৰ থিতাতে মৃত্যু হৈছে। ঘটনাটোৰ পিছতে অট্টালিকাটোৰ চাৰিওফালে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়
আৰক্ষীয়ে দিয়া তথ্য অনুসৰি ঘটনাটোত মৃত্যু হোৱা লোককেইজন নিৰ্মাণাধীন অট্টালিকাটোৰে শ্ৰমিক আছিল। শ্ৰমিক কেইগৰাকী গুজৰাটৰ পঞ্চমহাল জিলাৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ শ্ৰমিক কেইজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আনহাতে ঘটনাক লৈ প্ৰশাসনে ইয়াৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে পৰীক্ষাত উকা বহি জমা দিয়া পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ গুৰুতৰ অভিযোগ। দুটা ফেচবুক পোষ্টত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। লখিমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ 188টা পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা আৰু অনুষ্ঠিত হোৱা পৰীক্ষাত উকা বহি জমা দিয়া পৰীক্ষাৰ্থীৰ উত্তীৰ্ণ হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰূপহীহাটৰ হাতীপুখুৰী গাঁৱৰ বিশেষভাৱে সক্ষম যুৱক আমিনুল হকে। আমিনুল হক নিজেও উক্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও তেওঁৰ ফলাফল বেয়া হোৱাৰ বিপৰীতে উকা বহি জমা দিয়া পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ফেচবুক পোষ্টত এই অভিযোগ উত্থাপন কৰাৰ লগতে একাংশ সংবাদ মাধ্যমতো তেওঁ এই সন্দৰ্ভত জনাইছে। চাকৰিৰ পৰীক্ষাত বিসংগতিৰ বিস্ফোৰক অভিযোগ উত্থাপনৰ পিছতে চাৰিওফালে এতিয়া বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে। লখিমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা যোৱা 13 মাৰ্চত অনুষ্ঠিত হৈছিল। উক্ত দিনাই আমিনুল হকে ফেচবুক পোষ্টযোগে পৰীক্ষাৰ্থীগৰাকীয়ে উকা OMR চিটখন জমা দিবলৈ যাওঁতেই সকলোৱে বাধা দিয়া তথা কেইটামান প্ৰশ্নোত্তৰ কৰাৰ বাবে হেঁচা দিয়া ঘটনাৰ কথা উল্লেখ কৰিছিল। পৰৱৰ্তী খবৰটো হৈছে প্ৰৱৰ্তন সঞ্চালকালয় জেৰাৰ সন্মুখীন হৈছে বলিউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। বলিউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজক প্ৰৱৰ্তন সঞ্চালকালয়ৰ জেৰা। বুধবাৰে অভিযুক্ত প্ৰবঞ্চক সুকেশ চন্দ্ৰশেখৰ আৰু অন্যান্যৰ সৈতে জড়িত বহু কোটি টকাৰ ধন জালিয়াতিৰ অভিযোগত এটা গোচৰ ৰুজু কৰা হৈছে অভিনেত্ৰীগৰাকীৰ নামত। আজি এই সন্দৰ্ভত জেকলিনৰ দিল্লী আৰক্ষীয়ে অৰ্থনৈতিক অপৰাধ শাখা অৰ্থাৎ EWOৰ সন্মুখত সোধা পোছাৰ বাবে উপস্থিত কৰাইছে। আজি দিল্লী আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক EWOৰ ওচৰত লগ কৰাব, য'ত তেওঁক 200 কোটিতকৈও অধিক জালিয়াতিৰ মাষ্টাৰ মাইণ্ড সুকেশ চন্দ্ৰশেখৰৰ ক্ষেত্ৰত সোধা পোছা কৰা হ'ব। মন কৰিবলগীয়া যে জেকলিনক ইয়াৰ পূৰ্বে দুবাৰকৈ ক্ৰমে 29 আগষ্ট আৰু 12 ছেপ্টেম্বৰ তাৰিখে এই সন্দৰ্ভত সোধা পোছা কৰাৰ বাবে মাতি পঠিয়াইছিল, কিন্তু জেকলিন উপস্থিত হোৱা নাছিল আৰু যেতিয়া তৃতীয়বাৰ চমনত কঠোৰ নিৰ্দেশ দিয়ে, য'ত তেওঁ যিকোনো প্ৰকাৰে উপস্থিত হোৱাটো বাধ্যতামূলক কৰি দিয়া হৈছিল। জানিব পৰা মতে দিল্লী আৰক্ষীয়ে জেকলিনক সুকেশ চন্দ্ৰশেখৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে প্ৰশ্ন কৰিব। ইয়াৰ উপৰিও সুকেশে অভিনেত্ৰীগৰাকীক দিয়া ব্যয়বহুল আৰু মূল্যৱান উপহাৰৰ বিষয়েও জেকলিনক প্ৰশ্ন কৰা হ'ব। জেকলিনে সুকেশক কিমান বাৰ লগ পাইছিল আৰু কিমান বাৰ তাই সুকেশৰ সৈতে ফোনত কথা পাতিছিল সেই বিষয়ে সোধা পোছা কৰা হ'ব।